আমি ইন্টাৰেকশ্যনৰ প্ৰগ্ৰামৰ ২৬টা সমষ্টিত সমান্তৰাল হিচাপে আমি ইন্টাৰেকশ্যনৰ প্ৰগ্ৰামটো আমি সেই কাৰ্যসূচীত আমি পূৰণ কৰিম। কাৰণ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এটা ইতিহাস বা ভাৰতৰ ৰাজনীতিৰ ইতিহাস যে কাৰ্বি আংলঙৰ ৰাইজে সকলো জাতি জনগোষ্ঠীত সকলো ধৰ্মাৱলম্বীকে আমাক আশীৰ্বাদ দিছে। কাৰণ ৰাজনীতিৰ ইতিহাস মানে কাৰ্বি আংলঙত ২৬টা MEC সমষ্টিত আছে। সেই ২৬টা MEC সমষ্টিও আমাৰ ভাৰতীয় জনতা পাৰ্টি বা টিম কাৰ্বি আংলং আমাক ভোট দি জয়যুক্ত কৰিছে। কাৰ্বি আংলঙৰ চাৰিটা বিধানসভা চিট আছে। সেই চাৰিটা বিধানসভা চিটত বিপুল ভোটত ৰাইজে আমাক আশীৰ্বাদ দিছে। সাংসদ 6 পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ ১.৫ লাখকৈ অধিক ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু সহায়তা কৰিছে। তেওঁলোকৰ মূল্যৱান ভোটটো আমাক জয়যুক্ত কৰিছে। গতিকে আমি ৰাইজৰ যিবিলাক অভাৱ অভিযোগবিলাকক পূৰণ কৰাৰ স্বাৰ্থত ৰাইজৰ মনত খোলাখুলি তেওঁলোকৰ ক'ব পাৰিব, অভিযোগো দিব পাৰিব, পৰামৰ্শও দিব পাৰিব। গতিকে যিবিলাকৰ অভিযোগ আমি নোট লিখিছোঁ, যিবিলাকৰ পৰামৰ্শ সেইবিলাক আমি ৰেকৰ্ড কৰিছোঁ। সেই গোটেইখিনি সমস্যাবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ২৬টা MEC সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ইণ্টাৰেকশ্যন প্ৰগ্ৰামটো আমি শেষ কৰিম। কেন্দ্ৰীয় বাজেটৰ ওপৰত আমি আদৰণি কৰিছোঁ যাতে আপোনালোকে চাওক, যিটো নেকি ১২ লাখলৈকে যে কোনো টেক্স দিব নালাগে। আৰু আমাৰ বিশেষকৈ আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ জুৰিডিকশ্যন 6 চিডিউলৰ এৰিয়াটো আমাৰ বিশেষকৈ ট্ৰাইবেলবিলাকৰ কাৰণে ইনকাম টেক্সটো এক্সামটেড। তাৰ বাহিৰেও যিবিলাকৰ মানে ট্ৰাইবেল নোহোৱা মানুহবিলাকো ইয়াত ১২ লাখলৈকে এক্সামটেড কৰা হৈছে। তাৰ কাৰণে মই কেন্দ্ৰীয় যিটো নেকি বাজেট সেইটো মই মোৰ ফালৰ পৰা বা কাৰ্বি আংলং ৰাইজৰ হৈ বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে এবাৰ বাজেটত আমাৰ ডনাৰ্ছৰ পৰা যিটো আগতে 2000+ টকা অন্তৰ্ভুক্ত কৰা হৈছে। কাৰণ ডনাৰ্ছৰ পৰা আমাৰ টকাবিলাকত দিয়ে, যিটো নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৰা আমাৰ টকা দিয়ে, হেডকোৱাৰ্টাৰ শ্বিলং হয়। এইবাৰ আমাৰ ডনাৰ্ছৰ টকাটো বৃদ্ধি কৰাইছে ৫,০০০ কৰোৰৰ ওপৰত। ইয়াত আমাৰ ৰাজ্যৰ ডেভেলপমেণ্টৰ কামবিলাক পূৰণ কৰাৰ স্বাৰ্থত সেইবিলাকৰ আঁচনি দিবৰ কাৰণে যে বাজেটত ইনক্ৰিজ কৰাইছে। সেই গোটেইখিনি বাজেট যিটো আমি চাইছোঁ, গতিকে সেই বাজেটটো আমাৰ কাৰণে ভাল। বিশেষকৈ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়াল, তাৰ বাহিৰেও যে মিডিল ক্লাছৰ পৰিয়ালবিলাকৰ কাৰণে এইটো ভাল। তাৰ কাৰণে মই আন্তৰিক অভিনন্দন জনাইছোঁ। হ'ব।